হয়, মই বৰ্তমান উপস্থিত আছোঁ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙানীৰ খটখটি অঞ্চলত আৰু মোৰ পাছফালে আছে এইসকল ৰাইজ। গতিকে সমগ্ৰ দৃশ্য মই মোৰ সহযোগীক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। গতিকে এইজোপা বিশাল এক বৰগছ, এই বৰগছৰ তলতে বিগত 2002 চনত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত বৃহত্তৰ টেঙানী সংগ্ৰাম সমিতি নামেৰে এটি সংগঠন গঠন হৈছিল আৰু তাৰ পিছত গৈ সেই সমিতিখনেই হ'লগৈ কৃষক মুক্তি সংগ্ৰাম সমিতি। গতিকে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এই ৰাইজসকলে আমাক মাতি আনিছে, যিহেতু আজি 8 মাহ দিন ধৰি তেখেতসকলৰ হিয়াৰ আমঠু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ ডাঙৰীয়া কাৰাবন্দী হৈ আছে, কাৰাৰুদ্ধ হৈ আছে। অসম চৰকাৰে তেখেতক বন্দী কৰি ৰাখিছে। গতিকে এইসকল ৰাইজে 2002 চনতে এই অঞ্চলত অখিল গগৈ ডাঙৰীয়া নিজে উপস্থিত হৈ বৃহত্তৰ টেঙানী সংগ্ৰাম সমিতি নামেৰে এটি সংগঠন গঠন কৰিছিল। মই পুনৰবাৰ উল্লেখ কৰিছোঁ, সেই সংগঠন গৈয়ে পিছত গৈ কৃষক মুক্তি সংগ্ৰাম সমিতি নামেৰে তেজপুৰত নামাকৰণ হৈছিলে। গতিকে এইসকল ৰাইজ আছে, এইসকল ৰাইজে কিন্তু তেখেত অখিল গগৈ ডাঙৰীয়াক ওচৰৰ পৰা পাইছিল আৰু তেখেতৰ নেতৃত্বতে ইয়াত বিভিন্ন সমস্যাৰ ক্ষেত্ৰত, এই টেঙানী অঞ্চলৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতিছিল। আৰু তেওঁ যিহেতু 8 মাহ দিন কাৰাৰুদ্ধ হৈ আছে, অসম চৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখিছে। গতিকে আইনৰ যুঁজখনৰ বাবে আগবাঢ়িবৰ বাবে এইসকল ৰাইজে, এইসকল মই পুনৰ উল্লেখ কৰিছোঁ, এইসকল অতি দৰিদ্ৰ লোক, কৃষি কাৰ্য কৰি এইসকল লোক চলি আছে। মোৰ সহযোগীয়ে দেখুৱাই আছে, এইসকল মহিলাৰ পৰা বৃদ্ধৰ পৰা আদি কৰি যুৱক যুৱতী সকলো উপস্থিত আছে আৰু এই তেখেতসকলে সাহায্য উঠাইছে, নিজাববীয়াকৈ সাহায্য উঠাইছে। যিহেতু অখিল গগৈ ডাঙৰীয়া কাৰাৰুদ্ধ হৈ আছে, আইনী যুঁজখনৰ বাবে যিহেতু টকাৰ প্ৰয়োজন হ'ব, সেই টকা তেখেতসকলে এই অঞ্চলৰ পৰা খটখটিৰ পৰা প্ৰায় 72 ঘৰ লোকে প্ৰায় 25,000 টকা তেখেতসকলে আগবঢ়াইছে অখিল গগৈ আইনী যুঁজৰ বাবে। গতিকে মই ইয়াত উপস্থিত আছে এইখন গাঁৱৰ গাঁওবুঢ়া। আপুনি অকণমান থিয় হৈ দিলে ভাল হ'ব, যিহেতু আপুনি অকণমান আগলৈ আহিলে এইপিনে ভাল হ'ব। যিহেতু ইয়াতে 2002 চনত অখিল গগৈ ডাঙৰীয়াই বৃহত্তৰ টেঙানী সংগ্ৰাম সমিতি নামেৰে এটি সংগঠন জন্ম দিছিল আৰু আপোনালোকে খুব ওচৰৰ পৰা পাইছে। গতিকে তেখেত আজি 8 মাহ দিন কাৰাৰুদ্ধ হৈ আছে, তাৰ বাবে আপোনালোক মিয়মান হৈ পৰিছে। আপোনালোকে আচলতে কি বুলি ভাবে, কি কাৰণে অখিল গগৈ ডাঙৰীয়াক এতিয়াও 8 মাহ দিন ধৰি তেখেতক কাৰাৰুদ্ধ কৰি ৰাখিছে? কাৰণ কথাটো হৈছে কি, তেখেতে যে দৰিদ্ৰ ৰেখাৰ তলৰ মানুহবিলাকৰ ওপৰত যে তেখেতে যে মূৰ দাঙি চায়, সেয়েহে আমি ভাবোঁ যে দৰিদ্ৰ ৰেখাৰ তলৰ মানুহবিলাকক আচলতে তেওঁবিলাকে আজি চৰকাৰখনে অন্তত এই মানুহখিনিক একেবাৰে অগণ্য বুলিয়েই ভাবে নেকি। কাৰণ কিয় যে তেওঁতো অন্য কোনো এইটো অখিলে ক'তো এটা কোনো জগৰ লগোৱা নাই। কাৰণ বিনা দোষী এজন মানুহক তেখেতে দৰিদ্ৰ ৰেখাৰ তলৰ যিখিনি লোক আছে সেইসকলক খালি তেখেতে সাহায্য কৰা বা তেখেতে এইটো কিবা এটা ক্ষেত্ৰত মাত মাতে। আজি কিছুবোৰ বস্তু দাম যদি হয় তাৰ ওপৰত মাত মাতে, কালিলে যি অন্য বস্তু কিবা এটা যি ক'ৰবাত দলঙৰ কিবা এটা হেৰি হয় তাত মাত মাতে, মেথাউৰিৰ কাৰণে মাত মাতে। এইবিলাকৰ কাৰণে মাত মতাৰ কাৰণে তেখেতক তাৰমানে এই 8 মাহ দিন তেখেতক তাৰমানে আবদ্ধ কৰি ৰাখিছে। আচলতে কা আন্দোলন হৈছিল, কা আন্দোলনৰ বাবে তেখেতক কা আন্দোলন হৈছিল, কা আন্দোলনৰ বাবে তেখেতক কাৰাৰুদ্ধ কৰি আছে। কিন্তু বহুতে কাৰ বিৰোধিতা কৰি আন্দোলন কৰিছিল, সেইসকল মুক্ত আকাশৰ তলত এতিয়াও আছে। গতিকে কিন্তু কেৱল মাত্ৰ অখিল গগৈ ডাঙৰীয়াকহে কাৰাৰুদ্ধ কৰি ৰখা হৈছে। তাৰ আচলতে কি কাৰণত আৰু আপোনালোকৰ তৰফৰ পৰা কি দাবী হ'ব? আজি কিমান টকা উঠাইছে আপোনালোকে? আমি আজি আমাৰ ফালৰ পৰা 25,000 মান টকা আমি দিয়া এটা চিন্তা চৰ্চা কৰিছোঁ, কিন্তু হ'লেও আজি গোটেই পইচাটো হেৰি নহ'ব পাৰে। কালিলৈ আকৌ আমি বেংক একাউণ্টত তাত ভৰাব লাগিব, কাৰণ সকলো ৰাইজে তাৰমানে একে সময়তে কাম কৰিব পৰা নাই। কাৰণ তেখেতে গোটেই দেশৰ কাৰণেই কাম কৰি আছে। আজি অখিলে যিখিনি কৰি আছে দেশৰ কাৰণে, আজি কাঁহ এইটো যিটো আন্দোলন হৈ আহিছে, সেই আন্দোলনটোতো সামান্য আন্দোলন নহয়। আগতো চৰকাৰ বহুত চৰকাৰ আহিছে, তেনেকুৱা একোটা কাম আমাৰ ৰাইজৰ ওপৰত জাপি দিয়া নাছিলে। কিন্তু এতিয়া তেখেতসকলে যিটো কৰিছে তাৰ কাৰণে অখিলে মাত মাতে, অন্যবিলাকে এইটো মাত নেমাতে, কিন্তু মাত্ৰ অখিলে মাত মতা গতিকে তেখেতক আবদ্ধ কৰি ৰাখিছে। নিশ্চিতভাৱে আপুনি কি ক'ব? অখিল গগৈ ডাঙৰীয়াক এতিয়াও কাৰাৰুদ্ধ কৰি ৰখা হৈছে। কাৰ পাক চক্ৰত পৰি কিয় কাৰাৰুদ্ধ কৰা হৈছিলে সেইটো হয়তো নাজানো, কিন্তু কা আন্দোলন কৰি বহুত মুক্ত আকাশৰ তলত আছে, বহুতে হয়তো ৰাজনৈতিক কেৰিয়াৰ গঠন কৰি লৈছে। কিন্তু অখিল গগৈ ডাঙৰীয়াক আজিও কৰোণা হোৱাৰ পিছতো, তেওঁৰ দেহত কৰোণাৰ অৱস্থিতিৰ পিছতো এৰি দিয়া নাই। কি দাবী কৰিব আপোনালোকে? আমি চৰকাৰলৈ এটাই আহ্বান কৰোঁ, হাত কাট কৰি পেলানি, যাতে আইনখনে আজিকালি যুগটোত ভগৱান, যাতে আইনখন যাতে জীয়াই নাথাকিলে
আমি পৃথিৱীত যাতে ৰাজ্যও জীয়াই নাথাকে, দেশখনো জীয়াই নাথাকে, যাতে আমি হাত কাট কৰি পেলানি আইনখনক এইটোৱে প্ৰণাম কৰিছোঁ যাতে অখিলদাক যাতে মুক্তি দিয়ক। অখিলদাই কোনো অন্যায় কৰা নাইকিয়া। অখিলদাৰ জীৱনৰ যাতে কালটোৰ কাৰণতে তেখেতে চিন্তা কৰা নাছিলে যাতে ভৱিষ্যত মানুহৰ জীৱনটো যাতে চেইন ছিষ্টেম, যাতে সেই চেইন ছিষ্টেমটোত যাতে উঠি অহা ল'ৰা ছোৱালীবিলাকে ভৱিষ্যত যাতে কষ্ট পাব নেকি, যাতে ঠিক তেনেকুৱা ধৰণৰ নপক বুলি অসমীয়া ল'ৰা ছোৱালীখিনি যাতে তেখেতে সেইটোকে লৈ যাতে মাত মাতে। আৰু যাতে এতিয়া যিখিনি তাৰমানে নদী বান্ধ দিছে সেই বান্ধখিনিক লৈও তেখেতে যাতে এটা মাত মাতে যাতে আজিকালি যুগটোত আমাৰ যাতে কল্পটোৱে নহয় যাতে আহি থকা ভৱিষ্যত যাতে দিনকালকেইটাত সুৰক্ষিত নিশ্চিতভাৱে। আপুনি কি ক'ব? আপোনালোকৰে খাবলৈ অভাৱ, কিন্তু আপোনালোকে অখিল গগৈৰ মুক্তিৰ বাবে আজি যথেষ্ট পৰিমাণে বৰঙণি আগবঢ়াইছে। কি ক'ব চৰকাৰখনক, কি ক'ব অখিল গগৈৰ ক্ষেত্ৰত, মুক্তিৰ ক্ষেত্ৰত? আমি কি ক'ম, তেওঁ এতিয়া 2002 চনতে তেওঁ ইয়াত টেঙানীত সংগ্ৰাম সমিতি জন্ম কৰিলে। আমাৰ ৰাইজ দুখীয়া আছিলে। তেওঁ যেতিয়া আমাৰ ইয়াত উপস্থিত হ'লহি, আমাৰ সেইখিনিৰ পৰা তেওঁ আমাৰ বহুতখিনি উপকৃত হ'ল। ৰাইজে খেতি পথাৰ কৰি খাবলৈও সুবিধা হ'ল। সেয়েহে আমি তেওঁৰ কাৰণে আমি দুখ লাগি আমি এতিয়া গোটেই ৰাইজে তেওঁ যেতিয়া কাৰাগাৰত বন্দী হৈ আছে তাৰ বাবে আমাৰ ৰাইজে তেওঁৰ নামত এটা দান বৰঙণি দি তেওঁক উদ্ধাৰ কৰিবৰ বাবে আমাৰ ৰাইজে ক্ষমা খুজিছে। যদিহে তেওঁ আমাৰ বিনা দোষীজনক কাৰাদণ্ডৰ পৰা মুক্তি নিদিয়ে তেতিয়া তেওঁ বিচাৰ বেলেগ বিহিত লোৱা হ'ব বুলি ৰাইজে ঘোষণা কৰা হৈছে। হয়, নিশ্চিতভাৱে মই জানিব বিচাৰিম, ইয়াত যুৱ প্ৰজন্মৰ ব্যক্তিও আছে, গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আচলতে আপোনালোকৰ এই খটখটি অঞ্চলটো অতি দৰিদ্ৰ পিছপৰা অঞ্চল, গতিকে এই অঞ্চলত যথেষ্ট লোক ওলাই আহিছে অখিল গগৈৰ মুক্তিৰ বাবে, যিহেতু সাহায্য আগবঢ়াইছে। কি ক'ব? অসম চৰকাৰক কি জনাব? আপোনালোকৰ কি দাবী? হয়, নিশ্চিতভাৱে আমি ক'ব বিচাৰোঁ আমাৰ অখিল গগৈদেৱ আজি 8 মাহ দিন কাৰাৰুদ্ধ হৈ আছে। তেখেতক উচ্চ ন্যায়ালয়ৰ যুঁজ দিবৰ কাৰণে আমাৰ ৰাইজে আজি ক্ষুদ্ৰমান এটি অৰিহণা আগবঢ়াইছে। আমি সৰ্বানন্দদেৱ বা হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাওঁ তেখেতক যাতে সোনকালে মুক্তি দিয়ে। হয়, নিশ্চিতভাৱে এইসকল ৰাইজ ওলাই আহিছে আৰু বিভিন্ন ৰাইজ এতিয়াও ওলাই আহি তেখেতসকলে ইয়াত বৰঙণি আগবঢ়াব অখিল গগৈৰ মুক্তিৰ বাবে, আইনী যুদ্ধৰ বাবে যি অৰিহণাৰ প্ৰয়োজন তেখেতসকলে গাঁও অঞ্চলৰ পৰা তেখেতসকলে সেই অৰিহণা আগবঢ়াইছে। আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ, মোৰ সহযোগীক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ, এইজোপা বৰগছৰ তলতে 2002 চনত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত বৃহত্তৰ টেঙানী সংগ্ৰাম সমিতি গঠন হৈছিল। আৰু ইয়াত আজিৰ তাৰিখতো এইসকল লোক উপস্থিত আছে, যিহেতু 8 মাহ দিন ধৰি অখিল গগৈ ডাঙৰীয়া কাৰাৰুদ্ধ হৈ আছে। কিন্তু এই জন্ম দিয়া স্থানৰ পৰাই টেঙানী সংগ্ৰাম সমিতিৰ যোগেদি কৃষক মুক্তি সংগ্ৰাম সমিতি জন্ম দিয়া লগ্নৰ পৰা এইসকল লোক তেখেতসকলৰ লগত আছে। আৰু তেখেতসকলে আমাক জনাইছে যে অখিল গগৈ ডাঙৰীয়া তেখেতসকলৰ হিয়াৰ আমতো, গতিকে অখিল গগৈৰ বাবে যিকোনো আন্দোলনেই হওক বা আইনী যুদ্ধই কৰিবলগীয়া হয় তেখেতসকল সদায় প্ৰস্তুত আছে। গতিকে এইসকল লোকে আজি বৰঙণি আগবঢ়াই আচলতে অসম চৰকাৰখনক প্ৰত্যাহ্বান জনাইছে যে আপোনালোকে যিমান আইন বলবৎ কৰি হ'লেও অখিল গগৈক কিন্তু ধৰি ৰাখিব নোৱাৰিব। অখিল গগৈ মুক্তি হৈ এদিন মুক্ত আকাশৰ তললৈ আহিব আৰু তেখেতসকলৰ তেওঁৰ নেতৃত্বত পুনৰ অসমত জনজাগৰণ সৃষ্টি কৰিব আৰু তেখেতসকলৰ আন্দোলন সদায় ব্ৰতি থাকিব বুলি তেখেতসকলে আমাক অৱগত কৰিছে।